নমস্কাৰ যিকোনো সময়ত কোনো ছাত্ৰ ছাত্ৰী যদি স্কুলখন এৰি বেলেগ স্কুলত পঢ়িবলৈ যায় তেতিয়া আমি ট্ৰান্সফাৰ সাৰ্টিফিকেট দিবলৈ এটো যাওক ষ্টুডেন্ট ট্ৰান্সফাৰ সাৰ্টিফিকেট ক্লিক কৰিব লাগিব তাৰ পাছত এই খাৰ চিনত ক্লিক কৰিব লাগিব ক্লিক কৰিলে এটো আহি যাব ইয়াৰ পিছত আমি ক্লাছ সিলেক্ট কৰিম ঠিক আছে যিখন ক্লাছত মানে এই লৰা বা ছোৱালীজন আছে গতিকে মই সিলেক্ট কৰিলো এয়া মই এতিয়া এই ট্ৰান্সফাৰত ক্লিক কৰিম মানে ঠিক আছে এবা ছোৱালীৰ এগেইনষ্টত ঠিক আছে এটো she has promote হোৱা নাই বিহেভিয়াৰ গুড আছিল তাৰ পাছত ৰিজনটো লিখি মানে কিয় গৈছে ঠিক আছে আমাৰ ৰিজনটো বিশেষ নাজানো কাৰণ মানে অভিভাৱকে আমাক জনোৱাই নাই মানে কথাটো ক'বলৈ গলে এই কাৰণ লিখি দিলো she has been admitted to other school বুলি তাৰ পাছত হেতু আমি জেনাৰেল ট্ৰান্সফাৰ সাৰ্টিফিকেটত ক্লিক কৰিম তেতিয়া মানে এই ছোৱালীজনী আপোনালোকৰ যেটো হেৰি 662 পৰ্টাল তাত নাথাকিব মানে এটো গুছি যাব আৰু মানে বেলেগ স্কুলত মানে ড্ৰপ বক্সত গুছি যাব মানে কথাটো হেতুই গতি কেনেকৈ আমি ড্ৰপ বক্সত মানে ছাত্ৰ বা ছাত্ৰীৰ নামটো আমি থব পাৰো ঠিক আছে ছাত্ৰসকল গতিকে এটোকো মই আপোনালোকক দেখাম বুলি ভাবিছিলো চাওক এতিয়া যেটো মানে সাৰ্টিফিকেট ওলাব হেতু মই দেখাম বুলি ভাবিছো এয়া আহি গল এনেকৈ মানে আপোনালোকৰ হেৰিটো ট্ৰান্সফাৰ সাৰ্টিফিকেটটো ওলাব মানে ধন্যবাদ